শুভেচ্ছা জ্ঞাপন কৰিছো আৰু উদযাপিত কৰিছে কেনেকুৱা লাগিছে কি ক'ব সৰ্বপ্ৰথমে আপোনালোকক ধন্যবাদ দিছোঁ আমাৰ যি চাগমুঠি বেপ্টিষ্ট মণ্ডলীত আজি যি বৰদিন উদযাপন কৰিছোঁ তাতে আপোনালোকে উপস্থিত হোৱাৰ কাৰণে আপোনালোককো শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে সমূহ অসমবাসীক যি পবিত্ৰ বৰদিন এই বিষয় লৈ আমি সকলোকে শান্তিৰ এটা বাৰ্তা দিবলৈ বিচাৰিছোঁ যে আমি সকলোৱে মিলিজুলি থাকিব লাগে আৰু আমি নিজৰ নিজৰ ভগৱানক প্ৰাৰ্থনা কৰিব লাগে যাতে অসমত শান্তি থাকক আৰু যি আমাৰ আজি বৰদিন এই বৰদিন যীশুখ্ৰীষ্টৰ জন্মদিন হিচাপে আমি উদযাপন কৰোঁ আৰু ইয়াত আমি বিভিন্ন ধৰণৰ কাৰ্যসূচীবিলাক ৰাখোঁ যেনেকুৱা সৰু সৰু বাচ্চাবিলাকৰ কাৰণে ডান্স কম্পিটিশ্যন হওক ছং কম্পিটিশ্যন হওক আৰু ঈশ্বৰৰ বাইক দুই এটা আমি শুনো এইখিনি আমাৰ কাৰ্যসূচীবিলাক থাকে যদি আমি বাইক ক'বলৈ যাওঁ আমাৰ জোহন লিখা 3 অধ্যায় 16 পদ মই ক'বলৈ বিচাৰিছোঁ ইয়াত এনেধৰণে লিখা আছে কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰক দান কৰিলে যাতে যিকোনোৱে তেওঁক বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায় আৰু এই বাইকৰ যোগেদি আমি এইটোৱে বুজিছোঁ যে আমি যদি শান্তি পাব বিচাৰিছোঁ বা ত্ৰাণ বিচাৰিছোঁ পাপৰ পৰা মুক্তি বিচাৰিছোঁ তেতিয়া যীশুখ্ৰীষ্টৰ ওচৰত তেওঁ যি মাৰ্গ দেখাই গৈছে সেই মাৰ্গত আমি যাব লাগিব তেতিয়াহে আমি শান্তি পাম আৰু পৰম স্থানত জাগা পাম এইটোৱে ধন্যবাদ বৰদিন উদযাপিত কৰিছে জয়জতে আমাৰ সাগমুঠীয়া বেপ্টিষ্ট মণ্ডলীৰ হৈ পেলাই গোটেই অসমবাসীকে আমি আমাৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ আৰু পবিত্ৰ বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজিৰ এই পবিত্ৰ বৰদিনৰ যোগেদি প্ৰভু যীশুখ্ৰীষ্টৰ যি শান্তি প্ৰেম আনন্দ তেওঁ পৃথিৱীৰ কাৰণে লৈ আহিছিলে কঢ়িয়াই লৈ আহিছিলে সেই শান্তি আৰু প্ৰেমৰ যি বাণী আজি আমি সৰ্গত কৰি আজিৰ আমাৰ পবিত্ৰ উপাসনাত আমি পালন কৰিছোঁ পবিত্ৰ উপাসনাত এইখিনি বাক্য আমি আলোচনা কৰিছোঁ আৰু সমূহ ভাই ভনী একেলগতে মিলাপ্ৰীতিৰে পবিত্ৰ বৰদিন উদযাপন কৰিছোঁ আমাৰ মূলতে ৰাতিপুৱাই কাৰ্যসূচী বুলি ক'লে আমাৰ সদায় যেনেধৰণৰ কাৰ্যসূচী থাকে ৰাতিপুৱাৰ পৰা আবেলিলৈকে বিশেষকৈ আমাৰ আৰাধনা উপাসনা থাকে আৰু এই আৰাধনা উপাসনাৰ লগতে ঈশ্বৰৰ বাক্যসমূহ থাকে স্তুতি প্ৰশংসা থাকে আৰু সৰু সুৰা ডান্স নৃত্য প্ৰতিযোগিতা থাকে এইখিনিৰ ওপৰতে আমি হেৰিখিনি আমি প্ৰগ্ৰামবিলাক অৰ্গেনাইজ কৰোঁ ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285